অজন্তা গোস্বামীৰ গুৰু বন্দনাৰে হয় শুভাৰম্ভণি। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসৰ দিনটোতে ব্ৰেইল হেমকোষলৈ এনে বিৰল স্বীকৃতিৰ বাবে গিনিজ বুক অৱ ৰেকৰ্ডছৰ কৰ্তৃপক্ষলৈ ধন্যবাদ জনাই স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ লগতে হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ স্মৃতিচাৰণ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীৰ। অসমীয়া জাতিৰ অস্তিত্বলৈ গভীৰ সংকট নামি অহাৰ সময়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই হেমকোষ অভিধান আৰু অসমীয়া ব্যাকৰণৰ প্ৰণয়নে অসমীয়া ভাষা সাহিত্যৰ স্থায়ী ভেটি নিৰ্মাণ কৰি গ'ল। আমি এই কথা সকলোৱে অনুভৱ কৰোঁ যে এইজনা পুৰুধা ব্যক্তিৰ মহান কীৰ্তিয়ে অসমীয়া জাতিক যুগ যুগান্তৰলৈ সমৃদ্ধিশালী কৰি ৰাখিব। এই মুহূৰ্তত মই মোৰ প্ৰপিতামহ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু মোৰ প্ৰয়াত পিতৃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ শ্ৰীচৰণত আকৌ এবাৰ প্ৰণিপাত জনাইছোঁ। এয়া ব্যক্তিগত আনন্দৰ কথা নহয়, সমগ্ৰ জাতিটোৰ বাবেই গৌৰৱৰ কথা। এই বুলি মন্তব্য কৰি হেমকোষৰ ব্ৰেইল সংস্কৰণে নেত্ৰহীনসকলক শব্দৰ পোহৰেৰে আলোকিত কৰাৰো কামনা কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। এয়া আমাৰ ব্যক্তিগত আনন্দৰ বিষয়ে নহয়, সমগ্ৰ জাতিটোৰ বাবে উদ্দীপনাৰ কথা যে হেমকোষৰ জৰিয়তে অসমীয়া ভাষাটো আজি বিশ্ব মঞ্চত এক মৰ্যাদাপূৰ্ণ স্থানত উপস্থিত হ'ল। এনে এক বৃহৎ কাৰ্যত আৰু মহৎ কাৰ্যত অসমৰ ৰাইজৰ সুভাষিক প্ৰপিতামহ হেমচন্দ্ৰ বৰুৱা আৰু মোৰ পিতৃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাদেৱৰ আশীৰ্বাদৰ লগতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ আত্মিক সহযোগিতা আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব। হেমকোষৰ এই ব্ৰেইল সংস্কৰণে নেত্ৰহীনসকলৰ শব্দৰ পোহৰেৰে আলোকিত কৰক। তেখেতসকলৰ মন প্ৰাণো ব্ৰেইল হেমকোষৰ কিৰণে পুলকিত আৰু আলোকিত কৰক। এই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। হেমকোষে অসমীয়া জাতিৰ পৰিকাঠামো নিৰ্মাণ কৰিছে। অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ। It has become the largest Braille bilingual dictionary of the world. Bhakhar Uza Hemchandra Borua has authored this dictionary at a time when the Assamese language was in very preliminary stages of development. Hemkokh Ovidhan has given a shape and structure to the Assamese language. Hemkokh is the strong pillar of Assamese language and literature. ব্ৰেইল হেমকোষলৈ এই বিৰল স্বীকৃতিৰ মাহেন্দ্ৰ ক্ষণত অভিনন্দন জনালে গিনিজ বুক অৱ ৰেকৰ্ডছৰ বিষয়ববীয়া ঋষি নাথেও। It's a great honor to be here today. The record that has been made today is the largest bilingual Braille dictionary with 90,640 word entries, which is a phenomenal achievement. The benchmark that we had set for this record to be a new category is 90,000, and what we achieved was 90,640, which is an amazing feat indeed. So on this day, I would like to congratulate Mr. Jayanta Barua and Hemkos Prakashan to have achieved this as verified on 24th of April 2023. Congratulations once again. অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্বাধীন প্ৰতিদিন গোষ্ঠী হেমকোষ প্ৰকাশনক প্ৰশংসাৰে উপচালে অসমৰ মহামহিম ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। आज आपने अपने दादाजी के द्वारा बनाया गया असमी शब्दकोश को आपने इस लिपि में जिस प्रकार से परिवर्तन करके इन सब बच्चों को जोड़ने का प्रयास किया, ये बहुत ही अभिनंदनीय है।
जो कुछ मैंने समझा है ना, इसमें 90,000 से अधिक शब्दों को आपने इस लिपि में बनाने का प्रयास किया। ये कोई सामान्य बात नहीं है। मैं सोचता हूँ आप और आपकी जो प्रतिदिन की जो टीम है, जो आपके सहयोगी हैं, उनका भी मैं अभिनंदन करना चाहता हूँ कि आपने उनसे कदम से कदम मिलाकर इतने बड़े काम को आपने आने वाली जो संतति है उसको सौंपने की कोशिश की है। शब्दों में तो वर्णन करना बहुत असंभव है। केवल जयंत जी आपकी तारीफ कर देने से काम नहीं है। सच में जो मंशा और जिस निष्ठा के साथ, जिस संकल्प के साथ, जिस परिश्रम के साथ आपने यह एक ऐतिहासिक काम किया है, ये आने वाली पीढ़ियां दर पीढ़ी आपको और आपके परिवार को याद रखेगी कि वास्तव में आपने इस धरती को आपने बहुत बड़ा दान दिया। হেমকোষ প্ৰকাশনৰ এনে প্ৰচেষ্টাই অন্য ভাষাৰ অভিধানসমূহৰ ব্ৰেইল সংস্কৰণ প্ৰস্তুতৰ বাট মুকলি কৰিলে বুলিও মন্তব্য ৰাজ্যপালগৰাকীৰ। केवल अस्मियों के नहीं, इसी के आधार पर बाकी भाषाओं में भी जो शब्दकोश बने हैं, उन शब्दकोशों को भी इसी प्रकार से इसी लिपि में बदलने का लिए आपने एक रास्ता जो खोला है, वो निश्चित रूप से संपूर्ण देश की विभिन्न भाषाओं में जो कुछ भी शब्द और जो कुछ भी साहित्य बना है, उस साहित्य से हमारे उन बच्चों को जोड़ने का प्रयास किया। प्रतिदिन टाइমৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ শলাগৰ শৰাইৰে সামৰণি পৰে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ। ব্যুৰ' ইনপুটৰ সৈতে নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।